আগতে একবার কই লোৱা ৰিহাৰ্সেল দি লোৱা আমি সচৰাত লাষ্ট ধৰ্ণা কাৰ্যসূচী কৰিছিলোঁ কৰি লৈ আজি 4, 5, 6 আজি আমি আকৌ কৰ্মবিৰতি ঘোষণা কৰিলোঁ। পেজ কেনেকৈ কথা কৈছা? মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, আপুনি অসমখনৰ কাৰণে এতিয়ালৈকে ইমানখিনি কাম কৰিছে। আমি সকলোৱে দেখি আছোঁ অসমৰ সমূহ ৰাইজে আপোনাক ইমানখিনি ভাল পায়, ইমানখিনি মৰম দিয়ে। আমিও আপোনাক বহুতখিনি মৰম দিওঁ। এতিয়া আপুনি NHM কৰ্মচাৰীখিনিৰ কাৰণে পে স্কেলৰ দৰমহাটো আপুনি ইচ্ছা কৰিলে কৰি দিব পাৰে। সেইখিনি কৰি দিয়াৰ কাৰণে আপোনাক আমি কাতৰভাৱে আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ আমাক সেইখিনি সুবিধা আপুনি কৰি দিয়ে যেন। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি NHM সন্থাৰ পৰা আপোনাক কাটৰে অনুৰোধ জনাইছোঁ যে আপুনি গোটেই বিশ্ববাসীৰ বাবে ইমান উন্নতিৰ শীৰ্ষত উঠাই আনিছে আমাক, কিন্তু আমি স্বাস্থ্যকৰ্মীৰ কাৰণে আপুনি এবাৰো চোৱা নাই। কিয় বাৰু আপুনি তেনেকুৱা কৰিছে? চাওক, আপুনি নৰা কাম একোৱেই নাই। গতিকে আমি আপোনাৰ ওচৰত কাটৰ অনুৰোধ জনাইছোঁ। আমি স্বাস্থ্যই পৰম ধন, গতিকে স্বাস্থ্যৰ কাৰণে আমি সকলো ত্যাগ কৰি দেশৰ কাৰণে ওলাই আহিছোঁ। আৰু আপুনি স্বাস্থ্যৰ কাৰণে গোটেই পৃথিৱীখন কাম কৰি আছে। গতিকে আপুনি নোৱাৰা কাম একোৱেই নাই। গতিকে মহোদয়, আমাৰ সকলোৰে চকুৰ ফালে চাই, গোটেই সকলোৰে পৰিয়ালৰ ফালে চাই, গতিকে আমাৰ 7 পেটো দিবলৈ অনুৰোধ জনাইছোঁ। আপুনি কওক। আজি আমাৰ উদ্দেশ্যটো কি? আমি কিয় আহিব লগা হৈছে কাম এৰি নিজৰ? মূল দাবীটো হ'ল আমাৰ চাকৰি স্থায়ীভাৱে নিযুক্তি দিয়ক, 7 পে কমিশ্যনৰ মতে চেলাৰীটো দিয়ক, আৰু বাকী ৰাজ্যিক কৰ্মচাৰীখিনি যিখিনি সা সুবিধা পায় সমান আমাক সুবিধাখিনি দিয়ক। সেই উদ্দেশ্য লৈ আমাৰ আজি 3 দিনৰ ধৰ্ণা পেনদান কাৰ্যসূচী চলি আছে। আজি তাৰে প্ৰথম দিন। সেই উদ্দেশ্যলৈ আমি ইয়াতে বহি আছোঁ। হিমাংশু দা ককৰবিল দা বাইদেউ অকণমান কিবা ক'ব? অকণমান কওক। মোৰ এনেও
বাইদেউ কওক আমি আজি কিয় নিজৰ কাম এৰি আহিব লগা হ'ল? আজি আমি নিজৰ কাম এৰি আহি ইয়াতে বহি আছোঁ, ভাবিলে নিজৰে ভাবিব নোৱাৰি। এই কথাটো কি, আমি অত দীৰ্ঘদিন ধৰি যিখিনি দাবী চৰকাৰক আমি জনাই আহিছিলোঁ, সেই দাবীখিনিৰ কোনো হাতত লোৱা নহ'ল আৰু সেই দাবীখিনিৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিলে। সেয়েহে আজি আমি একো উপায় নাপায় তিনিদিনীয়া কাৰ্যসূচীৰে এই কৰ্মবিৰতি ৰূপে ইয়াতে আমি আটাইয়ে মেট্ৰ' আণ্ডাৰত ইষ্ট গুৱাহাটী ষ্টেট ডিছপেঞ্চাৰীত আমি একেলগত হৈ আমি আমাৰ কৰ্মবিৰতি পালন কৰিছোঁ। কিন্তু ইয়াতে থাকি এটা অনুৰোধ জনাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে আমাৰ যিখিনি অৱস্থা, সেই অৱস্থা হয়তো নজনাকৈ থকা নাই, এবাৰ প্ৰতিফলিত কৰি আমাক সেই অৱস্থাখিনিৰ পৰা হাত সাৰি আমাৰ যিখিনি প্ৰাপ্য কামৰ মৰ্যাদা, অকল 7 পে বুলিয়ে কথা নহয়, আমি কৰ্মচাৰী হিচাপে যিখিনি অধিকাৰ প্ৰাপ্য হ'ব লাগে, সেই অধিকাৰখিনি প্ৰদান কৰি আমাক মানসিকভাৱে প্ৰকট কৰি, শাৰীৰিকভাৱে প্ৰকট কৰি আগন্তুক দেশখনৰ সুস্বাস্থ্যত কৰ্মৰত কৰিবলৈ আমাক উদগনি জনাওক। এইখিনিয়ে আমাৰ প্ৰধান মুখ্যমন্ত্ৰীলৈ আমাৰ কাতৰ অনুৰোধ। বেছি ক'ব নহয়, বেছি বহুত দুখ আমাৰ। কিবা ক'ব বাইদেউ? লুহিদা বাইদেউ এনেকৈ আমি সকলোৱে বিভিন্ন অসুবিধাৰ মাজত এনেকৈ আমি একগোট হ'ব লগা হৈছে। আজি আমি একদম কাম কৰা নাই আৰু বহুত কৰিলোঁ আমি আগতে। কোনোদিন 30 দিনৰ ভিতৰত 30টা দিনে আমি এনেকৈ কাম কৰি আহোঁ। কোনোদিনে আমি কৰ্মবিৰতি লৈ পোৱা নাই। ভালকৈ কথা ক'লে চৰকাৰখনে আমাক কথা নুশুনা হৈছে। নহয় আগতে শেষ কৰি লওঁ ৰ'বা। অঁ এলাখন দি আছে তাৰমানে আমাৰ প্ৰতিদিনত মাৰি দিলোঁ।
আপোনাৰ ৰাজপথত কৈছোঁ এইবিলাক কথা ওলাইছে যিসকলে ভিডিঅ'টো চাই আছে আপোনালোকে কাইণ্ডলি শ্বেয়াৰ কৰি দিব। নালাগে বনাই দিব, লাল চাহ দিব ধুনীয়া কৰি, এই খোৱা বস্তু দিব। তাতে ঠাণ্ডা হয়, এই আমাৰ